MCQ সিৰিজৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10 ছ'চিয়েল সায়েন্সৰ ভাৰতীয় গণতন্ত্ৰ অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ MCQবোৰ আলোচনা কৰিম। HSLC পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ অত্যন্ত দৰকাৰী, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। তেন্তে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষই প্ৰায় কিমান বছৰ ব্ৰিটিছৰ অধীনত আছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 100 বছৰ, প্ৰায় 2টা শতিকা, 150 বছৰ নে প্ৰায় 3টা শতিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰায় 2টা শতিকা। আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ভাৰতত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে স্বাধীনতা লাভৰ পিছত, স্বাধীনতা লাভ কৰাৰ আগতেই, 1950 চনত নে 1947 চনৰ 15 আগষ্টত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বাধীনতা লাভ কৰাৰ আগতেই। আমি 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনটো দল ক্ষমতালৈ আহিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ৰক্ষণশীল দল, শ্ৰমিক দল, উদাৰতাবাদী দল আৰু গণতান্ত্ৰিক দল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতলৈ কেবিনেট মিছন কেতিয়া পঠোৱা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1945 চনৰ জুলাই মাহত, 1946 চনৰ মাৰ্চ মাহত, 1947 চনৰ আগষ্ট মাহত নে 1946 চনৰ ডিচেম্বৰ মাহত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1946 চনৰ মাৰ্চ মাহত। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে কেবিনেট মিছনত ইংলেণ্ডৰ কিমানজন কেবিনেট মন্ত্ৰী আছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 2 জন, 3 জন, 4 জন আৰু 5 জন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 জন। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে কাৰ তৎপৰতাত ভাৰতৰ সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে মাউণ্ট বেটেনৰ, মহাত্মা গান্ধীৰ, কেবিনেট মিছনৰ আৰু জৱাহৰলাল নেহৰুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেবিনেট মিছনৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে, 1946 চনৰ 11 ডিচেম্বৰ, 1947 চনৰ 15 আগষ্ট আৰু 1946 চনৰ 13 ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ডক্টৰ B.R. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু আৰু ডক্টৰ সচিদানন্দ সিনহাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ সচিদানন্দ সিনহাই। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ডক্টৰ সচিদানন্দ সিনহা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বল্লভভাই পেটেল আৰু ডক্টৰ B.R. আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পিছৰ প্ৰশ্নটো দিয়া আছে সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কিমানখন বৈঠক বহিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 9খন, 11খন, 13খন আৰু 15খন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11খন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধান সভাই খচৰা সমিতি কেতিয়া গঠন কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1946 চনৰ 9 ডিচেম্বৰ, 1947 চনৰ 15 আগষ্ট, 1947 চনৰ 29 আগষ্ট আৰু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 29 আগষ্ট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খচৰা সমিতিত মুঠ কিমানজন বিশেষজ্ঞ সদস্য আছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 5 জন, 6 জন, 7 জন নে 9 জন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7 জন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহৰু নে সৰোজিনী নাইডু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খচৰা সমিতিয়ে প্ৰায় কিমান বছৰৰ পৰিশ্ৰমৰ অন্তত সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰায় এবছৰ, প্ৰায় 2 বছৰ, প্ৰায় 3 বছৰ নে প্ৰায় 4 বছৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰায় 3 বছৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধানৰ খচৰাখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত কেতিয়া দাখিল কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1949 চনৰ 26 নৱেম্বৰ, 1950 চনৰ 26 জানুৱাৰী, 1947 চনৰ 15 আগষ্ট আৰু 1946 চনৰ 9 ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ অৰ্থাৎ কাৰ্যকাৰী কৰা হয় আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1947 চনৰ 15 আগষ্ট, 1949 চনৰ 26 নৱেম্বৰ, 1950 চনৰ 26 জানুৱাৰী আৰু 1952 চনৰ 26 জানুৱাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কোনখন আইন অনুসৰি চলিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ভাৰত স্বাধীনতা আইন 1947, ভাৰত চৰকাৰৰ আইন 1935,
ৰাওলাট আইন 1919 নে কেবিনেট মিছন আইন 1946? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন 1935। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হলে আমি কি পঢ়িব লাগিব? আৰু ইয়াৰ অপচনসমূহ হৈছে মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি, সংবিধানৰ প্ৰস্তাৱনা নে অনুচ্ছেদ 356? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ প্ৰস্তাৱনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধানৰ প্ৰস্তাৱনাক পণ্ডিতসকলে কি বুলি অভিহিত কৰিছে? আৰু ইয়াৰ অপচনসমূহ হৈছে সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি নে ওপৰৰ আটাইকেইটা? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনটো বাক্যৰে আৰম্ভ হৈছে? আৰু ইয়াৰ অপচনসমূহ হৈছে আমি ভাৰতৰ চৰকাৰে, আমি ভাৰতৰ জনসাধাৰণে, আমি ভাৰতৰ নেতাসকলে, আমি ব্ৰিটিছ চৰকাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি ভাৰতৰ জনসাধাৰণে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰস্তাৱনাত উল্লেখ থকা আমি ভাৰতীয় জনসাধাৰণে বাক্যশাৰীয়ে কি স্পষ্ট কৰে? আৰু ইয়াৰ অপচনসমূহ হৈছে সংবিধানৰ ৰচক ব্ৰিটিছসকল, সংবিধানৰ ৰচক ভাৰতীয় জনগণ আৰু তেওঁলোকে ইয়াৰ আঁৰৰ বৃহৎ শক্তি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ, ইয়াৰ কোনো বিশেষ অৰ্থ নাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ ৰচক ভাৰতীয় জনগণ আৰু তেওঁলোকে ইয়াৰ আঁৰৰ বৃহৎ শক্তি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো, 1950 চনৰ 26 জানুৱাৰী সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কোনকেইটা শব্দ নাছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে সাৰ্বভৌম আৰু গণতান্ত্ৰিক, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য, ন্যায় আৰু স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা কোনটো সংবিধান সংশোধনৰ জৰিয়তে সংযোগ কৰা হৈছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে 42তম সংশোধন, 44তম সংশোধন, 73তম সংশোধন আৰু 74তম সংশোধন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 42তম সংশোধন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 42তম সংবিধান সংশোধন আইনখন কিমান চনত গৃহীত হৈছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে 1951 চনত, 1972 চনত, 1976 চনত আৰু 1978 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1976 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাৰ্বভৌম শব্দৰ অৰ্থ কি? আৰু ইয়াৰ অপচনসমূহ হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা যি বাহ্যিক আৰু আভ্যন্তৰীণভাৱে স্বাধীন, কেৱল আভ্যন্তৰীণভাৱে স্বাধীন, বিদেশী শক্তিৰ অধীন, ৰজাৰ শাসন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা যি আভ্যন্তৰীণভাৱে স্বাধীন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সমাজবাদী ৰাষ্ট্ৰত অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰে? আৰু ইয়াৰ অপচনসমূহ হৈছে কেৱল পুঁজিপতিয়ে, দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব, বিদেশী কোম্পানীয়ে আৰু ৰজাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। নেক্সট প্ৰশ্নটো হৈছে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াৰ অৰ্থ হ'ল ভাৰতৰ এটা চৰকাৰী ধৰ্ম আছে, চৰকাৰী দৃষ্টিত সকলো ধৰ্ম সমান আৰু ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম নাই, ভাৰতত ধৰ্ম পালন কৰা নিষিদ্ধ নে চৰকাৰে কেৱল হিন্দু ধৰ্মক সহায় কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰকাৰী দৃষ্টিত সকলো ধৰ্ম সমান আৰু ৰাষ্ট্ৰৰ নিজা কোনো ধৰ্ম নাই। নেক্সট প্ৰশ্নটো হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত শাসন ব্যৱস্থা কাৰ দ্বাৰা পৰিচালিত হয়? আৰু ইয়াৰ অপচনসমূহ হৈছে ৰজাৰ দ্বাৰা, সামৰিক বাহিনীৰ দ্বাৰা, জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা আৰু চহকী মানুহৰ দ্বাৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা। নেক্সট কুৱেশ্যনটোলৈ গৈছো, ভাৰতবৰ্ষত কিয় গণৰাজ্য বুলি কোৱা হয়? আৰু ইয়াৰ অপচনসমূহ হৈছে কাৰণ ইয়াৰ প্ৰধানমন্ত্ৰী আছে, কাৰণ দেশখনৰ ৰাষ্ট্ৰপ্ৰধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি, বংশানুক্ৰমিক নহয়, কাৰণ ই এখন ডাঙৰ দেশ, নে কাৰণ ইয়াত লিখিত সংবিধান আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰণ দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়, বংশানুক্ৰমিক নহয়। নেক্সট প্ৰশ্নটো হৈছে সংবিধান সভাত উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কোনে উত্থাপন কৰিছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো হৈছে জৱাহৰলাল নেহেৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেতিয়া উত্থাপন কৰিছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে 1946 চনৰ 9 ডিচেম্বৰ, 1946 চনৰ 13 ডিচেম্বৰ, 1947 চনৰ 22 জানুৱাৰী, 1949 চনৰ 26 নৱেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধান সভাই উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰিছিল? আৰু ইয়াৰ অপচনসমূহ হৈছে 1946 চনৰ 13 ডিচেম্বৰ, 1947 চনৰ 22 জানুৱাৰী, 1947 চনৰ 15 আগষ্ট আৰু 1950 চনৰ 26 জানুৱাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 22 জানুৱাৰী তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ অনুসৰি দেশৰ সকলো ক্ষমতাৰ উৎস কি হ'ব? আৰু ইয়াৰ অপচনসমূহ হৈছে সংবিধান সভা, ব্ৰিটিছ চৰকাৰ, জনসাধাৰণ আৰু ৰাষ্ট্ৰপতি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জনসাধাৰণ।
নেক্সট কুৱেশ্যনটো হৈছে নেহেৰুৰ প্ৰস্তাৱ অনুসৰি দেশীয় ৰাজ্যসমূহক লৈ কি গঠন হ'ব আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এককেন্দ্ৰিক ৰাষ্ট্ৰ, ৰাজ্যসমূহৰ সংঘ, সুকীয়া দেশ নে প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসমূহৰ সংঘ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফেডাৰেশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে গ্ৰীক, লেটিন, ফৰাচী নে জাৰ্মান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেটিন ভাষা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফেডাৰেশ্যন শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ফয়েডাছ, ফেডেৰো, ফোডাছ আৰু ফিডাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ফয়েডাছ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে ফয়েডাছ শব্দৰ অৰ্থ কি আৰু ইয়াৰ অপশ্যনসমূহ হৈছে বিভাজন, চুক্তি বা সন্ধি, স্বাধীনতা আৰু ৰাজ্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুক্তি বা সন্ধি। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ভেটি কোনখন আইনে স্থাপন কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ভাৰত চৰকাৰৰ আইন 1919, ভাৰত চৰকাৰৰ আইন 1935, ভাৰত স্বাধীনতা আইন 1947 নে মৰলে মিণ্টু সংস্কাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন 1935। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰথম প্ৰকৃত যুক্তৰাষ্ট্ৰ কোনখন আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কানাডা, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট প্ৰশ্নটো দিয়া আছে কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড নে অষ্ট্ৰেলিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধান প্ৰণেতাসকলে কোনখন দেশৰ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আৰ্হি অনুসৰণ কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, কানাডা নে ফ্ৰান্স আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কানাডা। নেক্সট প্ৰশ্নটো দিয়া আছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নাগৰিকত্বৰ ধৰণ কেনেকুৱা আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এক নাগৰিকত্ব, দ্বৈত নাগৰিকত্ব, বহু নাগৰিকত্ব নে নাগৰিকত্ব নথকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বৈত নাগৰিকত্ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো ক'ত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰস্তাৱনাত, অনুচ্ছেদ 1ত, অনুচ্ছেদ 356ত নে সংবিধানৰ কোনো ঠাইতে এই শব্দটোৰ উল্লেখ নাই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ কোনো ঠাইতে এই শব্দটোৰ উল্লেখ নাই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি ঘোষণা কৰা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ, ৰাজ্যসমূহৰ সংঘ, এককেন্দ্ৰিক ৰাষ্ট্ৰ নে ৰাজতন্ত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসমূহৰ সংঘ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে কি বুলি অভিহিত কৰিছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ, ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ আৰু ওপৰৰ আটাইকেইটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যনটো হৈছে গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক এই কথাষাৰ কোন দেশৰ শাসন ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু ইয়াৰ অপশ্যনসমূহ হৈছে আমেৰিকা, ভাৰতবৰ্ষ, ব্ৰিটেইন নে ফ্ৰান্স আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতবৰ্ষ। নেক্সট প্ৰশ্নটো হৈছে আমেৰিকাৰ দৰে ভাৰতৰ অংগৰাজ্যসমূহৰ নিজা সুকীয়া সংবিধান আছেনে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে হয় প্ৰতিখন ৰাজ্যৰ আছে, কেৱল ডাঙৰ ৰাজ্যৰ আছে, নাই সমগ্ৰ ভাৰতৰ বাবে এখন মাত্ৰ সংবিধান আছে নে কেৱল কেন্দ্ৰীয় শাসিত অঞ্চলৰ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাই সমগ্ৰ ভাৰতৰ বাবে এখন মাত্ৰ সংবিধান আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কাৰ হাতত অধিক ক্ষমতা কেন্দ্ৰীভূত হৈ আছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজ্য চৰকাৰৰ হাতত, কেন্দ্ৰীয় চৰকাৰৰ হাতত, স্থানীয় গাঁও পঞ্চায়তৰ হাতত নে ৰাষ্ট্ৰসংঘৰ হাতত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ হাতত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতত অংগৰাজ্যবিলাকত ৰাজ্যপালসমূহক কোনে নিযুক্তি দিয়ে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, ৰাজ্যৰ জনসাধাৰণে, কেন্দ্ৰীয় চৰকাৰে নে উচ্চ ন্যায়ালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে। নেক্সট প্ৰশ্নটো হৈছে এজন ভাৰতীয় নাগৰিক একে সময়তে অসমৰো নাগৰিক হ'ব পাৰেনে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে হয় পাৰে, নোৱাৰে, তেওঁ কেৱল ভাৰতবৰ্ষৰহে নাগৰিক, কেৱল ভোটদানৰ সময়ত পাৰে নে চৰকাৰী চাকৰি পালে পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নোৱাৰে, তেওঁ কেৱল ভাৰতবৰ্ষৰহে নাগৰিক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নিৰাময়ৰ বাবে 1983 চনত কোনটো আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে মণ্ডল আয়োগ, চৰকাৰীয়া আয়োগ, কোঠাৰী আয়োগ নে নিৰ্বাচন আয়োগ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰকাৰীয়া আয়োগ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান সময়ত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক পণ্ডিতসকলে কি নতুন নামেৰে নামাকৰণ কৰিব বিচাৰিছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰ, সহযোগিতামূলক যুক্তৰাষ্ট্ৰ, একনায়কত্ববাদ নে নৱ সাম্ৰাজ্যবাদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু MCQ সমূহে তোমালোকৰ ৰিভিজন আৰু পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু যদি আমাৰ
আমাৰ MCQ চিৰিজৰ প্ৰথম ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেন্তে এতিয়া স্ক্ৰীনত দেখুওৱা ভিডিঅ'টো চাই লোৱা আৰু সেই ভিডিঅ'টো SSLC পৰীক্ষাৰ বাবে বহু গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰা হৈছে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত নতুন MCQ সৈতে। তেতিয়ালৈকে কিপ লাৰ্নিং।